নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অনুপম এডুকেশ্যনেল জ্ঞান অনুপম দাস আৰু এই কৃষ্ণকান্ত মুক্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অসমৰ ছাত্ৰ ছাত্ৰীসকলক এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন কাৰণত তেওঁলোকে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিব নোৱাৰে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা অনুসৰি তেওঁলোকে আগন্তুক 2024 বৰ্ষৰ জুলাই মাহত যি এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব, সেই এডমিশ্যন প্ৰক্ৰিয়াত যদি তেওঁলোকে নামভৰ্তি কৰিব বিচাৰে বা অন্তৰ্ভুক্ত হ'ব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে বৰ্তমান ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অৰ্থাৎ পি ৰেজিষ্ট্ৰেশ্যনৰ এটা অফিচিয়েল নটিফিকেশ্যন দিছে। স্ক্ৰীনত মই আপোনালোকক দেখুৱাইছোঁ। We are excited to announce that pre-registration for the July 2024 session is now open. গতিকে ছাত্ৰ ছাত্ৰীসকলে পি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব সেই বিষয়ে মই অফিচিয়েল ৱেবছাইটত কেনেদৰে কৰিব লাগিব তাৰ সবিশেষ অকণমান জনাব বিচাৰিছোঁ। আৰু ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে সময় থাকোঁতে তেওঁলোকে পি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক। আৰু সেইমতে যদি তেওঁ ডিগ্ৰী, ডিপ্ল'মা বা মাষ্টাৰ্ছ কৰিব বিচাৰে নিৰ্দিষ্ট ছাবজেক্টত, তেতিয়াহ'লে তেওঁলোকে সেইমতে এডমিশ্যন লৈ নিজৰ কেৰিয়াৰটো আগবঢ়াব পাৰিব। স্ক্ৰীনত দেখুওৱা নিচিনাকৈ এটা নটিফিকেশ্যন আহিব, এডমিশ্যন জুলাই 2024 ছেশ্যন পি ৰেজিষ্ট্ৰেশ্যন। এই বুটামটোত ক্লিক কৰিব। এই বুটামটোত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট পেজটো খোল খাব। আৰু নেক্সট পেজটো অ'পেন হোৱাৰ লগে লগে আপোনালোকে অকণমান তললৈ পেজটো লৈ যোৱাৰ লগে লগে দেখা পাব পি ৰেজিষ্ট্ৰেশ্যন। আৰু পি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইয়াত যিজন ছাত্ৰ বা ছাত্ৰী ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বা এডমিশ্যন ল'ব বিচাৰে, তেওঁ নিজৰ নামটো ইয়াত টাইপ কৰিব। তাৰপিছত তেওঁ যি কোৰ্চত এডমিশ্যন ল'ব বিচাৰে, যদি তেওঁ ডিগ্ৰী কৰিব বিচাৰে তেতিয়াহ'লে ডিগ্ৰী কোৰ্চ আছে, আৰু যদি ডিপ্ল'মা কোৰ্চ কৰিব বিচাৰে ডিপ্ল'মা কোৰ্চ আছে, চাৰ্টিফিকেট কোৰ্চ আছে আৰু মাষ্টাৰ্ছ কোৰ্চ আছে। সেইমতে সেই নিৰ্দিষ্ট কোৰ্চটোত ক্লিক কৰি শেষত তেওঁ হোৱাটছএপ নাম্বাৰ, ইমেইল এইসমূহ ফোন নাম্বাৰ দিয়াৰ পিছত ছাবমিট কৰি দিয়াৰ লগে লগে পি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সমাপ্ত হ'ব। আৰু আগন্তুক জুলাই মাহত এই এডমিশ্যনৰ সবিশেষ যেতিয়া নটিফিকেশ্যন আহিব, তেতিয়া অন্যান্য যিখিনি থাকিব সেইখিনি ফিল আপ কৰি এডমিশ্যন প্ৰক্ৰিয়াটো ল'ব পাৰিব। গতিকে বিভিন্ন সময়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ খা খবৰসমূহ চাই থাকিবৰ কাৰণে বা পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো আপোনালোকে ফ'ল' কৰিব পাৰে বা ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। গতিকে আজিলৈ ইমানেই আছিল খবৰ। পৰৱৰ্তী পৰ্যায়ত নতুনকৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।